সকামত পাঠ নকৰিব, ভকতৰ মাজত নিয়মত কৰিব লাগিব, নিজৰ কাৰণে জ্ঞানৰ কাৰণে পাঠ কৰিব পাৰিব, তাত কোনো বাধা নাই, সকলোৱে পাৰিব গীতা। কিন্তু ভকতৰ মাজত পাঠ কৰিব লাগিলে ভকতৰ নিয়মৰ মাজেৰে কৰিব লাগিব, আৰু সেইটো হ'ল সকামী। সকামত যদি ছিদ্ৰ হয়, এঘৰ গৃহস্থীয়ে এটা সকাম পাতিবলৈ 5,000 টকা খৰচা কৰিব, আৰু আপুনি সকামটো ছিদ্ৰ লগালে 5,000 টকাটো এনেই যাব অথলে। গতিকে ছিদ্ৰ নোহোৱাকৈ কৰিব, তেতিয়া ভকতৰো পুণ্য হ'ব, সকামীৰ গৃহস্থীৰো কল্যাণ হ'ব। যদি ছিদ্ৰ ৰাখি কৰে, ভকত অপৰাধী হ'ব আৰু গৃহস্থীৰ পইচাটো এনেই যাব। গতিকে সদায় এই সংকল্পিত বা সকামী কৰ্ম অপৰিপক্কভাৱে কোনেও নকৰিব, পৰিপক্ক হৈ ল'ব। কাৰণ কি শব্দ ভুল হ'লে, পাঠৰ ভুল হ'লে ফল নাপায়। কিন্তু নিজৰ জীৱনক গঢ়িবৰ কাৰণে গীতা পঢ়ক, তাত কোনো বাধা নাই। টেবুলত পঢ়ক, আপুনি ক'ৰবাত পঢ়ক, কিন্তু মৰ্যাদাটো হেৰুৱাব নোৱাৰিব, গীতাৰ মৰ্যাদাটো ৰাখিব লাগিব। এইখিনি লেঠাটো মাৰিয়ে দিওঁ। পিতৃ মাতৃৰ সেৱা সৰ্বশ্ৰেষ্ঠ সেৱা, কিন্তু পিতৃ মাতৃক সেৱা কৰিবলৈ যেনে ঘৰখনত কেনেকুৱা পৰিৱেশ হ'ব প্ৰয়োজন, পৰিৱেশ বনাই ল'ব পাৰি। এজন মানুহে মোক ঢেৰ গালি পাৰিলে, মই যদি শান্ত হওঁ, মই যদি সহনশীল হওঁ, গতিকে সেই গালিবোৰ এদিন মই পৰিৱৰ্তন কৰিব পাৰিম। ধৈৰ্য লাগিব। আৰু আমাক কৈছে, গুৰু যদি চোৰ হয়, গুৰুৱে যদি আপোনাক ঠগে, গুৰুৰ দোষ নেদেখিব, বামন ভগৱান কৰ বুলি ভাবি ল'ব। আৰু গুৰু যদি লম্পট হয়, তেতিয়া ভাবি ল'ব ভগৱান কৃষ্ণই 16,000 গোপীক নাচিছিল বাৰু বিয়া পাতিছিল। সেইকাৰণে গুৰুৰ দোষ নেদেখিব, পিতৃ মাতৃৰ দোষ নেদেখিব। কাৰণ কেলে, পিতৃ মাতৃৰ দোষ দেখিলে আপুনিও নৰকত যাব আৰু সেৱাও হেৰাই যাব। ধৈৰ্য ধৰক। কেলে আপুনি দুখ যে আৰু কষ্ট পাইছে, পূৰ্বজন্মৰ কৰ্মৰ ফল। আপুনি আগৰ জন্মত ল'ৰা ছোৱালীক তেনেকুৱা অত্যাচাৰ কৰিছিল, আপুনি আপোনাৰ ল'ৰা ছোৱালীক অত্যাচাৰ কৰিছিল, সেই অপৰাধৰ ফলত এই জন্মত আপোনাক এনেকুৱা এখন ঘৰ দিলে, যিখন ঘৰৰ পিতৃয়ে আপোনাক পথ দেখুৱাব লাগিছিল, সেই পিতৃয়ে আপোনাক দিনে ৰাতি অত্যাচাৰ কৰিব। আপুনি সহি যাওক, কেলে পূৰ্বজন্মৰ কৰ্মৰ ফল। এইকাৰণে আমাৰ ভগৱত গীতাত কৈছে, সুচিনাং শ্ৰীমতাং গৃহে যোগভ্ৰষ্ট বিজায়তে। যি যোগী, যি ভাল কাম কৰে, সি ভাল পিতৃ মাতৃৰ ঘৰ পায়। আৰু ভাল পিতৃ মাতৃৰ ঘৰ পোৱাৰ লগে লগে তাৰ জীৱনটো আৰম্ভণিৰ পৰা ভাল হৈ যায়। কিন্তু যিজনে পাপ কৰে, অপৰাধ কৰে পূৰ্বজন্মৰ, তেওঁ বেয়া পিতৃ মাতৃৰ ঘৰ পায় আৰু বহুত দুখ আৰু কষ্ট খাব লগা হয়। ইয়াৰ কাৰণে কুন্তি মাতাই কৈছে পঞ্চপাণ্ডৱক, আনক দোষ নিদিবা, তোমাৰ কৰ্মৰ ফল তুমি ভোগ কৰা, আৰু এদিন সেই ভোগবোৰ যেতিয়া কাটি যাব, অৰ্থাৎ এজন অপৰাধীয়ে চুৰ কৰাৰ অপৰাধ মাত্ৰ এমাহ লকাপত থাকিব লাগে, লকাপত থাকি এমাহ পাছত গুচি আহিব আৰু চুৰ নকৰিব, তেতিয়া আপোনাৰ মোৰ জীৱন আশুদ্ধৰ হ'ব। গতিকে সহিবলৈ যত্ন কৰক। মাতৃৰ অপকৰ্মৰ বিৰুদ্ধে পুত্ৰই যেতিয়া বাধা প্ৰদান কৰে, তেতিয়া পুত্ৰ বোৱাৰীক ঘৰৰ পৰা বাহিৰ কৰি যোৱা। এইবোৰ বৰ্তমান কলিযুগ, এইবোৰ আমাৰ এতিয়া অপকৰ্মৰ ফল। গতিকে আপোনাক মই এটা কথাই জনাইছোঁ, এইখিনি নপঢ়োঁ, ভাল নালাগে। আপুনি আধ্যাত্মিক জীৱন যাপন কৰক। আধ্যাত্মিক জীৱন যাপনৰ অৰ্থ হ'ল নিজে নিজক চিনি পাওক, নিজে সাধনা কৰক আৰু নিজে নিজৰ জীৱনক পৰিশুদ্ধি কৰক। তথাপিও দোষ নেদিব। ভগৱান ৰামে যেতিয়া কৈকেয়ী মাই বনবাসলৈ পঠিয়াইছিল, কৈকেয়ী মাক চৰণত ধৰি কৈছিলে, মা তুমি মোক বহুত উপকাৰ কৰিলা, কেলে এই তোমাৰ উপকাৰৰ মই ঋণ পৰিশোধ কৰিব নোৱাৰিম। কেলে তুমি যদি মোক বনবাস নিদিলাহেঁতেন, মই ভগৱান হ'ব নোৱাৰিলোহেঁতেন। তুমি সমস্ত অপযশ মূৰ পাতি ল'লা। জগতত কৈকেয়ী ৰামক বনবাস দিয়াৰ কাৰণে বহু অপযশ খালে, কিন্তু তাৰ অন্তৰত প্ৰভু ৰামে দেখিলে জ্ঞানৰ দৃষ্টিত যে ৰামক ভগৱান কৰিবৰ কাৰণে কৈকেয়ী মা অপযশ মূৰ পাতি ল'লে। গতিকে আপোনাৰ এইটো সুযোগ, আপোনাৰ এইটোৱে সুযোগ। এইটো পূৰ্বজন্মৰ কৰ্মৰ পৰা আপুনি এইখিনি ফল পাইছে, আৰু আপুনি আধ্যাত্মিক সাধনা কৰক আৰু আপুনি আগৰ জন্মৰ ফলখিনি শুদ্ধ কৰিবলৈ যত্ন কৰক।
তথাপিও আপোনাক মায়ে জন্ম দিছে, তথাপিও আপোনাক পিতৃয়ে জন্ম দিছে। পিতা আৰু মাতা শব্দ দুটা লওক, দেখা পিতা মাতাক বাদ দিয়ক, পিতা মাতাৰ শব্দ দুটা লওক, পিতৃ দেৱ ভৱ মাতৃ দেৱ ভৱ। পিতা আৰু মাতা তথাপিও পূজনীয়। গতিকে আপুনি এই নিজেই কেনেকৈ পাৰে তাক আধ্যাত্মিক সাধন কৰিবৰ কাৰণে যত্ন কৰক। মা দেউতাক তথাপিও আপোনাৰ কষ্ট নিদিব, কেলে বেয়া মাত নামাতিব, কেলে পিতৃ আৰু মাতৃ শব্দ দুটাই হ'ল দেৱ ভৱ। গতিকে আপোনাৰ এইটো কাটি যাব, বেছি দিন নাথাকে। গতিকে সহিলে সম্পদ। আৰু কুন্তি মাতাই সেইটোৱে উপদেশ দিছে, আমিও সেই কথাটোকে কৈছোঁ। পঞ্চপাণ্ডৱক কৈছে যে, পঞ্চপাণ্ডৱক কৈছে যুধিষ্ঠিৰ ভীম অৰ্জুন নকুল সহদেৱ দুৰ্যোধনৰ প্ৰতি বেয়া ভাৱ নানি বাবা। কৰ্ণ যে কৌৰৱৰ প্ৰতি বেয়া ভাৱ কেতিয়াও জন্ম নিদিবা হৃদয়ৰ মাজত, কেলে তোমালোকৰ পূৰ্বজন্মৰ কৰ্মৰ ফল আৰু ভগৱানৰ ইচ্ছাত ঘটিছে এইবোৰ কথা। গতিকে তোমালোকে যদি তোমাৰো হৃদয়খন নষ্ট কৰি দিয়া, তোমালোকে যদি হৃদয়খন প্ৰতিহিংসা বৰণ কৰি দিয়া, যে তেতিয়া তোমালোকে অধোগতি যাবা, ঈশ্বৰক নাপাবা। সেইকাৰণে মনত ৰাখিব, আপোনাৰ মনটো আপুনি নষ্ট নহ'ব। পিতৃ মাতৃয়ে এইখিনি কৰিছে যে পিতৃ মাতৃ তথাপিও আপুনি নষ্ট নহ'ব, আপুনি নকৰিব। অৰ্থাৎ কোনোবাই শিলগুটি মাৰিছে, সহিবলৈ যত্ন কৰক। মেডিকেল আছে, মেডিকেলত মলম লগাওক, আপুনিও উল্টাই শিলগুটি নামাৰিব, তেতিয়া আপুনিও অপৰাধী হৈ পৰিব। এইখিনিকে দিছোঁ। আৰু আপুনি মোক দিনত কালি লগ কৰিব।